বদৰুদ্দিন আজমলৰ সহায়ৰ হাত দুৰ্গা পূজাৰ প্ৰাক্ষণত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে মৌলানা বদৰুদ্দিন আজমলে মহিলাক 10,000 কোটি টকা প্ৰদান কৰিছে এতিয়া বদৰুদ্দিন আজমলে আৰু কেইবাগৰাকীও মহিলাক এনেদৰে এতিয়া সহায়ৰ হাত আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে আমি সবিস্তাৰে খবৰটো আপোনালোকে ভিডিঅটো বেছি পৰিমাণে শেয়াৰ কৰিব আৰু যাতে এই দুৰ্গা পূজাৰ সময়ত যিসকল হিন্দু ব্যক্তি দুখ কষ্টৰ মাজত তকবগাই আছে সেই ব্যক্তিসকলক যাতে আমাৰ মুছলমান ভাইসকলেও অলপ হলেও সহায়ৰ হাত দাঙিব পাৰে। সন্মানীয় আজমল সাহেব, মই আপোনাক হাতজোৰ কৰি গৈছো, আপোনাৰ এই নগণ্য পইচাখিনি এই দুখীয়া মানুহবিলাকক দিব নালাগে, কাৰণ এই দুখীয়া মানুহবিলাকৰ কাৰণে কমসে কম লাখ টকা জমা কৰি ৰখা হৈছে, কৰোৰ টকা জমা কৰি ৰখা হৈছে আৰু সেই ব্যক্তিসকলে হয়তো বেয়া পাব। আপোনাক মই কাইন্ডলি অনুৰোধ কৰিছো, বিনম্ৰভাৱে অনুৰোধ কৰিছো, আপুনি এই টকাখিনি এই দুখীয়া মানুহখিনিক দিব নালাগে। আপুনি যদি এই টকাখিনি দিয়ে হয়তো বেলেগে বেয়া পাব, গতিকে আপুনি এই টকাখিনি পূজাৰ সময়ত তেখেতসকলক দিব নালাগে, মই কাইন্ডলি ৰিকুৱেষ্ট কৰিছো। আজি ক'ত গৈছে যিসকলে সদায় হিন্দুত্বৰ সুৰত কথা কয়, যিসকলে সদায় হিন্দুত্বলৈ ঘূৰি ফুৰে, সেই মহান ব্যক্তিসকল হিলাদিত্য, সত্যৰঞ্জন বৰা, শৃংখল চলিহা, শিখা শৰ্মা ক'ত গৈছে? হিন্দু প্ৰেমী এই নেতাসকল তেওঁলোকে আজি এই পূজাৰ বতৰত কিছুমান দুখীয়া দৰিদ্ৰ মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা কাপোৰ কিনিব পৰা নাই, এসাঁজ খাব সেই পইচাখিনি সিহঁতৰ পকেটত নাই, সিহঁতে তকবগাই আছে। কিছুমানে লাখ টকা খৰচ কৰিব পূজাৰ সময়ত, আনন্দ ফূৰ্তি কৰিব, কিন্তু আন কিছুমানে তেওঁলোকৰ মুখৰ ফালে চাই নিজকে কষ্ট ভোগ কৰিব। সেই দুৰ্ভগীয়া ব্যক্তিসকলৰ কাৰণে এই নেতাসকল কিয় ওলাই অহা নাই? তেওঁলোকে যি ব্যক্তিসকলে সদায় হিন্দুত্বলৈ ঘূৰি ফুৰে, যি ব্যক্তিসকলে সদায় জাতি ধৰ্মলৈ ঘূৰি ফুৰে, সেই মহান ব্যক্তিসকল ক'ত লুকাইছে, ক'ত পলায়ন কৰিছে? তেওঁলোকৰ বাজেট বিলাক ক'ত এই দুখীয়া মানুহবিলাকৰ কাৰণে? আজি মানৱতা কাক কয়? আজমলৰ পৰা শিকি লওক। আজি মানৱতা কাক কয়? ইছলামৰ পৰা শিকি লওক। ইছলাম ধৰ্মত কোনো জাতি ধৰ্ম ভাষা এইবিলাকৰ বাজ বিচাৰ কৰা নহয়। ইছলাম ধৰ্মত মানৱীয়তাৰ দৃষ্টিভংগীৰে সকলো ব্যক্তিক চোৱা হয়। আজি আজমল সাহেবে যি অনুদান আগবঢ়াইছে, আজি 10,000 কোটি টকা এজন দুৰ্ভগীয়া মহিলাৰ ঘৰত দি আছে, আৰু সেই মহিলাগৰাকী কিমান শান্তি পাব আত্মাত, কিমান তৃপ্তি পাব আত্মাত, সেই কথাখিনি সেইজনী দুৰ্ভগীয়া মহিলাইহে উপলব্ধি কৰিব পাৰিছে। বেলেগে উপলব্ধি কৰিব নোৱাৰে, বেলেগে কেৱল মাত্ৰ হিংসাৰ বীজ ৰোপণ কৰিব পাৰে। আমাৰ ইছলাম ধৰ্মত কোনো জাত পাত লৈ টনা জোৰা নকৰে। আমাৰ ইছলাম ধৰ্মত মানৱতাৰ দৃষ্টিৰে সকলো মানুহখিনিক চায়। আমাৰ ইছলাম ধৰ্মত ঈদৰ সময়ত জাকাতৰ ব্যৱস্থা কৰা হৈছে, আৰু এই জাকাতখিনি বিশেষকৈ দুখীয়া মানুহবিলাকৰ কাৰণে কৰা হৈছে। কাৰণ আপুনি ধনী মানুহ হৈ আপুনি যেতিয়া নিজৰ ল'ৰা ছোৱালীবিলাকক লৈ হাজাৰ টকা খৰচ কৰি আনন্দ ফূৰ্তিত সেই ঈদৰ দিন নামাজ পঢ়িব যাব, সেইদিনাখন যদি আপোনাৰ ঘৰৰ ওচৰৰ কোনোবা দুখীয়া মানুহে এসাঁজ খাব নাপায়, তেওঁলোকে এটা নতুন কাপোৰ পিন্ধিব নোৱাৰে, তেতিয়াহ'লে সেই ধনী ব্যক্তিৰ ওপৰত পাপ আহি যাব। আৰু যাৰ কাৰণে ইছলাম ধৰ্মত জাকাতৰ ব্যৱস্থা কৰা হৈছে। আজি ক'ত সেই হিন্দুত্ববাদী নেতাসকল? আজি পূজাৰ সময়ত তেওঁলোকৰ জাকাত উলিয়াব লাগিছিল, তেওঁলোকৰ সেই দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ কাৰণে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিব লাগিছিল। আজি দেখা গৈছে যে লাখ টকা খৰচ কৰি তেওঁলোকে বিভিন্ন পূজাৰ স্থলী, বিভিন্ন মণ্ডপবিলাক নিৰ্মাণ কৰি আছে, কিন্তু সেই মণ্ডপতকৈও যে শ্ৰেষ্ঠ মানৱ জাতি কষ্টত তকবগাই আছে, সেই কথাখিনি কিমানজনে উপলব্ধি কৰিছে যে আমি ধৰ্মতকৈ মানৱ ধৰ্ম বেছি শ্ৰেষ্ঠ বুলি আমি সদায় গণ্য কৰিব লাগিব। আৰু য'ত মানৱতা নাই তাত কোনো দেৱ দেৱতা নাই, য'ত মানৱতা নাই তাত কোনো ধৰ্ম নাই, য'ত মানৱতা নাই তাত কোনো নৈতিকতা নাই। আমি প্ৰত্যেকেই মানৱতাৰ দৃষ্টিৰে সকলো ব্যক্তিক চোৱাৰ প্ৰয়োজন আছে। আমাৰ ওচৰে পাজৰে থকা যিসকল ব্যক্তি অনাহাৰে ৰৈ আছে, যিসকল ব্যক্তি আজি বিভিন্ন কষ্টত তকবগাই আছে, সেই ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াই দিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। আমি কেৱল জাতি ধৰ্ম এইবিলাক লৈ টনা জোৰা কৰিলে আমি কেতিয়াও মানুহ হিচাপে পৰিচয় দিব নোৱাৰিম। আমি মানুহ হিচাপে পৰিচয় দিবলৈ হ'লে আমি মানুহৰ প্ৰতি দয়া, প্ৰেম, ভাল পোৱা ইত্যাদি থাকিব লাগিব, তেতিয়াহে আমি নিজকে মানুহ হিচাপে পৰিচিত কৰিবলৈ সক্ষম হ'ম।
অন্যথা কিন্তু আমি মানুহ হিচাপে পৰিচয় দিয়াটো আমাৰ কাৰণে কেতিয়াও উচিত নহব আমাৰ যিসকল মুছলিম ভাইসকলৰ সমৰ্থ আছে তেখেতসকলেও আজমলৰ নিচিনা যদি তেওঁলোকৰ ঘৰৰ ওচৰে পাজৰে কোনো হিন্দু ধৰ্মৰ মানুহ কষ্টত তকবগাই আছে তেওঁলোকক সহায় কৰি আজি এই দুৰ্গা পূজাৰ কাৰণে সেই দৰিদ্ৰ মানুহখিনিৰ মুখত যাতে হাঁহিৰ বিৰিঙনি ফুটি উঠিব পাৰে তাৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰাৰ প্ৰয়োজন আছে আল্লাহ বা ভগৱানক পাবলৈ হলে আমি প্ৰথমতে মানৱ সেৱা কৰিব লাগিব আৰু মানুহৰ লগত ভাল আচৰণ কৰিব লাগিব তেতিয়াহে আমি এই সৃষ্টিকৰ্তাক লাভ কৰাটো সম্ভৱ